নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই মোৰ এখন নতুন কিতাপ পাবলো নেৰুদাৰ দেশতৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই কিতাপখন যিহেতু দীঘল কিতাপ, গতিকে মই অধ্যায় হিচাপে এটাকৈ অধ্যায়সমূহ আপোনালোকক শুনাই যাম। আজিকালি যিহেতু মানুহে ভ্ৰমণ কাহিনী পঢ়িবলৈ ভাল নাপায় আৰু ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ'তে সকলো বস্তু চাবলৈ পায়, গতিকে মই এই গোটেই কাহিনীখিনি কিতাপ আকাৰে প্ৰকাশ কৰাৰ পৰিৱৰ্তে অডিঅ' হিচাপেই দিবলৈ চেষ্টা কৰিছোঁ। কিতাপখনৰ শিৰোনাম হ'ল পাবলো নেৰুদাৰ দেশত। দক্ষিণ আমেৰিকা মহাদেশৰ এখন সৰু দেশ চিলি সম্পৰ্কে আমি বিদ্যালয়ত থাকোঁতে ভূগোল বা বুৰঞ্জী বা সমাজ অধ্যয়নত বিশেষ একো পঢ়া নাছিলোঁ। গতিকে চিলি সম্পৰ্কে আমাৰ জ্ঞান ধাৰণা তেনেই সীমিত আছিল। চিলি বুলি ক'লে আমি মাত্ৰ দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বতমালাৰ গাতে লগা এখন দেশ বুলি আৰু সাহিত্যৰ নোবেল বঁটা বিজয়ী কবি সাহিত্যিক পাবলো নেৰুদাৰ দেশ বুলি অলপ চলপ গম পাইছিলোঁ। কমিউনিষ্ট ধাৰণাৰে পুষ্ট নেৰুদাই 1971 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল আৰু সেই সময়ত তেওঁৰ কবিতা অসমীয়া বঙালী আলোচনীত আদিত প্ৰকাশ পাইছিল আৰু আমিও তাৰে দুই এটাৰ সোৱাদ লৈছিলোঁ। পৰৱৰ্তী সময়ত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি চাকৰি জীৱনত ব্যস্ত হোৱাৰ পাছত পাবলো নেৰুদা বা চিলিৰ কথা মনলৈ কমেই আহিছিল। মাত্ৰ চিলিত ডাঙৰ ভূমিকম্প হ'লে বাতৰি কাকতত অহা খবৰত চকু ফুৰাই চাইছিলোঁ আৰু দূৰদৰ্শনত মাজে মাজে ভূমিকম্পত হোৱা ক্ষয়ক্ষতিৰ কেতবোৰ দৃশ্য দেখিছিলোঁ। চিলি ভ্ৰমণ কৰাৰ কথা বা চিলিলৈ যোৱাৰ কথা মনত কোনোদিনে অহা নাছিল বা কোনো অভিপ্ৰায়ো নাছিল। মোৰ মনত আগৰে পৰা দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিল আৰু আৰ্জেণ্টিনা ভ্ৰমণৰ এক ইচ্ছা আছিল। এদিন ছিডনী চহৰত থকা মোৰ ছোৱালীক এই বিষয়ে কোৱাত তাই তৎক্ষণাৎ ক'লে যে ময়ো এই দেশ ভ্ৰমণ কৰাৰ কথা ভাবি আছিলোঁ আৰু ময়ো তোমাৰ লগত একেলগে যাম। আৰু যিহেতু ইমান দূৰ দক্ষিণ আমেৰিকালৈ যাবা, গতিকে চিলি আৰু ইনকাসকলৰ দেশ পেৰু ভ্ৰমণ কৰি আহিবা। মই সকলো যোগাৰ কৰিম, তুমি যাবলৈ সাজু হোৱা। কথামতেই কাম। সকলো যা যোগাৰ কৰি তাই মোক 2025 চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ছিডনী পোৱাকৈ টিকট কাটিবৰ বাবে নিৰ্দেশ দিলে। 2023 চনত মোৰ পত্নীৰ দেৱাৱসান পিছত এয়া মোৰ প্ৰথম দীঘলীয়া বিদেশ ভ্ৰমণৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচী ছোৱালীয়ে পৰিকল্পনা কৰিছিল। মনত দুখ লাগিছিল যদিও এবাৰ ছোৱালীক যাম বুলি কোৱাৰ পাছত পাছমুখী হোৱাৰ কথা কোৱাটো অসম্ভৱ। গুৱাহাটীৰ জাংগল ট্ৰেভেলছৰ সদায় মোৰ টিকট কাটি দিয়া প্ৰজ্ঞাৰ ওচৰলৈ গৈ এপ্ৰিলৰ প্ৰথম সপ্তাহত গুৱাহাটীৰ পৰা ছিডনীলৈ এটা ডাইৰেক্ট টিকেট কাটিবলৈ জনালোঁ আৰু দুদিন পাছত প্ৰজ্ঞাই এয়াৰ ইণ্ডিয়াৰ বিমানত 8 এপ্ৰিলৰ বাবে টিকট এটা কাটি মোলৈ ইমেইল কৰি দিলে। ডাইৰেক্ট টিকটৰ সুবিধা এই যে বস্তু বাহানি এবাৰ গুৱাহাটীত চমজাই দিয়াৰ পাছত একেবাৰে ছিডনীত ল'ব পাৰি। দিল্লীত পুনৰ এবাৰ জমা দিয়াৰ ঝামেলা নাথাকে। সময়ত ছিডনীলৈ যাবলৈ ওলালোঁ যদিও কাৰিকৰী কাৰণত এয়াৰ ইণ্ডিয়াৰ দিল্লী ছিডনী বিমানখনৰ সময় সালসলনি কৰাত এদিন আগতে গৈ দিল্লীৰ হোটেলত থাকিব লগা হ'ল। ছোৱালী ছিডনীলৈ যোৱাৰ পাছত পৰিবাৰৰ লগত বহুবাৰ ছিডনীলৈ গৈছোঁ। কেতিয়াবা বেংকক হৈ, কেতিয়াবা ছিংগাপুৰ হৈ, কেতিয়াবা কুৱালালামপুৰ হৈ, কেতিয়াবা চীনৰ কুনমিং হৈ, কেতিয়াবা চীনৰ গুৱানজু হৈ। এইবাৰ অকলে কাৰণে চিধা যাবলৈ ওলালোঁ। সময়ৰ সালসলনি হোৱাত দিল্লীত এনিশা কটাই 13 ঘণ্টা আকাশত উৰি অৱশেষত ছিডনী বিমানবন্দৰত উপনীত হৈ ছোৱালীৰ ঘৰ পালোগৈ। ছিডনীত ছোৱালীৰ ঘৰত গধূলি ভাত খোৱাৰ সময়ত ছোৱালীয়ে জনালে যে ছিডনীৰ পৰা কেৱল দক্ষিণ আমেৰিকাৰ চহৰ ছেণ্টিয়াগোলৈহে চিধা বা ডাইৰেক্ট বিমান আছে। ছেণ্টিয়াগো চহৰ চিলিৰ ৰাজধানী আৰু চিলিৰ সবাতোতকৈ ডাঙৰ চহৰ। আমি কোৱাণ্টাছ এয়াৰৱেজৰ বিমানযোগে প্ৰথমে চিলিলৈ যাম আৰু চিলিত দুৰাতি থাকি চিলিত ফুৰি লৈ তাৰ পৰা আমি আৰ্জেণ্টিনাৰ ৰাজধানী বুনছ আয়াৰ্ছলৈ যাম। ইতিমধ্যে ছোৱালীয়ে সকলো পৰিকল্পনা কৰি ছেণ্টিয়াগো চহৰত হোটেল বুক কৰি থোৱাৰ লগতে চহৰখন খোজকাঢ়ি দেখুৱাৰ বাবে এজন স্থানীয় গাইডো বুক কৰি থৈছে। মোৰ কোনো চিন্তা কৰিবলগীয়া নাই। মনতে ভাবিলোঁ যে তুলসীৰ লগত কলপতুৱাৰ মুক্তি হোৱাৰ দৰে ছোৱালীৰ লগত যোৱাৰ বাবে মোৰ চিলি ভ্ৰমণ কৰা হ'ব। যি সময়ত অসমত বহাগ বিহুৰ ধুমধাম আৰু ঢোল পেঁপা গগনাই ৰজনজনাই উঠিছিল, তেনে সময়তে এপ্ৰিল মাহৰ 13 তাৰিখে মই মোৰ ছোৱালীৰ লগত ছিডনীৰ কিংছফ'ৰ্ড স্মিথ এয়াৰপৰ্টৰ পৰা ছেণ্টিয়াগোলৈ বুলি উৰা মাৰিলোঁ। আমাৰ জোঁৱাই ঋষিয়ে আমাক বিমানবন্দৰত দুৱাৰমুখত নমাই দি ঘৰলৈ ঘূৰাই আহিল।
দুদিন পাছত কামৰ বাবে চীন আৰু টাইৱানলৈ যাব লাগিব বাবে তেওঁ আমাৰ লগত যাব নোৱাৰিলে। গতিকে এই ভ্ৰমণ বাপেক জীয়েকৰ ভ্ৰমণ হ'ল। পত্নী মিতালীৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰিলোঁ। ইয়াৰ আগৰবাৰ ডুবাই আৰু আবুধাবিলৈ যাওঁতে আমি তিনিও একেলগে গৈছিলোঁ। সকলো স্মৃতি এতিয়াও মনৰ মাজত সজীৱ হৈ আছে, কিন্তু এইবাৰ লগত মিতালী নাই। বিমানৰ টিভিৰ মনিটৰ চাই দেখিলোঁ যে ছিডনীৰ পৰা ছেণ্টিয়াগোৰ দূৰত্ব 11,362 কিলোমিটাৰ বা 7,060 মাইল। আমাৰ ভাৰতৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দূৰত্ব হ'ল প্ৰায় 3,475 কিলোমিটাৰ। অৰ্থাৎ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ গৈ তাৰ পৰা পুনৰ ঘূৰি আহি কাশ্মীৰ পোৱাৰ পাছতো 2,000 কিলোমিটাৰ থাকি যাব। আমাৰ গুৱাহাটীৰ পৰা দিল্লীলৈ 3বাৰ অহা যোৱা কৰাতকৈও অলপ বেছি দূৰত্ব। ছিডনীৰ পৰা ক'তো নোৰোৱাকৈ বিমানখনৰ এই দূৰত্ব অতিক্ৰম কৰিবৰ বাবে 13 ঘণ্টা সময় লাগিব। গুৱাহাটীৰ পৰা ছিডনীলৈ 14 ঘণ্টা উৰিলোঁ আৰু এতিয়া ছিডনীৰ পৰা 13 ঘণ্টা উৰি মুঠ 37 ঘণ্টা উৰি চিলি দেশ পামগৈ। আমাৰ অসমীয়াত কোৱাৰ দৰে সঁচাকৈ 7 সাগৰ 13 নদীৰ সিপাৰৰ এখন দেশ। কোৱাণ্টাছ বিমানৰ সুন্দৰী বিমান পৰিচাৰিকাই যোগান ধৰা নিয়মিত খাদ্য আৰু ৰেড ৱাইন খাই খাই অৱশেষত 13 ঘণ্টাৰ উৰণ সামৰি আমি চিলিৰ ছেণ্টিয়াগো বিমানবন্দৰত নামিলোগৈ। অৱতৰণৰ সময়ত এণ্ডিছ পৰ্বতমালাৰ নান্দনিক দৃশ্য দেখি নয়ন সাৰ্থক হ'ল। বিমানবন্দৰৰ পৰা বস্তু বাহানি লৈ বাহিৰলৈ ওলাইৰ পাছত ছোৱালীয়ে এখন উবেৰ টেক্সি বুক কৰিলে। 2-3 দিনৰ পাছত নিৰ্দিষ্ট নম্বৰৰ গাড়ীখনে উপস্থিত হ'লেই, কিন্তু টেক্সি ড্ৰাইভাৰজনে স্পেনিছ ভাষাৰ বাহিৰে আন একো ভাষা বুজি নাপায়। চিলি সম্পৰ্কে মোৰ বিশেষ জ্ঞান নাছিল বাবে মই ভাবিছিলোঁ যে এয়াৰপৰ্টত মানুহে ইংৰাজী বুজি পাব, কিন্তু কোনেও এয়াৰপৰ্টত বাহিৰত ইংৰাজী বুজি নাপায়। গতিকে ছোৱালীয়ে গুগল আৰু ChatGPT ব্যৱহাৰ কৰি কথাখিনি স্পেনিছ ভাষালৈ ট্ৰেন্সলেট কৰি ড্ৰাইভাৰজনক শুনাই দিলে। লগতে গুগল মেপত আমাৰ হোটেলৰ ঠিকনা ভৰাই দি গুগল মেপ সক্ৰিয় কৰি দিলে। দুপৰীয়াৰ সময় আছিল বাবে ৰাস্তাত যান-বাহনৰ ভিৰ কম আছিল আৰু ড্ৰাইভাৰজনে দ্ৰুত গতিত গাড়ী চলাই প্ৰায় 20-25 মিনিটত আমাক হোটেলত নমাই দিলেগৈ। ছোৱালীয়ে ড্ৰাইভাৰজনক স্পেনিছ ভাষাত গ্ৰেচিয়াছ বা ধন্যবাদ বুলি কৈ বিদায় দিলে। হোটেলত সোমাই হাঁহিমুখীয়া মৰম লগা ৰিচিপশ্যনিষ্ট গৰাকীক আমাৰ বুকিং আছে বুলি ছোৱালীয়ে মোবাইলত নিশ্চিতকৰণ মেইলখন দেখুৱাই দিলে। তেওঁ কম্পিউটাৰত চাই ক'লে যে ৰুমবোৰ এতিয়াও খালী হোৱা নাই, গতিকে আমি বস্তু বাহানিখিনি তেওঁৰ ওচৰতে থৈ ওচৰৰ লবিত থকা চোফাত বহিব পাৰোঁ, নতুবা প্ৰথম মহলাত থকা ৰেষ্টুৰেণ্টত চাহ কফিৰ জুতি ল'ব পাৰোঁ। 1 ঘণ্টামান পাছত ৰুম খালী হ'লে তেওঁ আমাক মাতিব। ৰিচিপশ্যনিষ্টৰ কথাখিনি শুনি ছোৱালীয়ে ক'লে, ব'লা ৰেষ্টুৰেণ্টত গৈ চিলিৰ কফিকে খাওঁ। ছোৱালীৰ কথাত হয়ভৰ দি দুয়ো প্ৰথম মহলাত থকা ৰেষ্টুৰেণ্ট পালোগৈ। ৰেষ্টুৰেণ্ট সোমোৱাৰ লগে লগে ৰেষ্টুৰেণ্টত থকা পৰিচাৰিকাগৰাকীয়ে আমাক স্পেনিছ ভাষাত আদৰণি জনাই মোৰ ছোৱালীয়ে ক'লে ইংলিছ। পৰিচাৰিকাগৰাকীয়ে হাঁহি মাৰি ইংৰাজীত সুধিলে, ভিতৰত বহিম নে বাহিৰৰ মুকলিত বহিম? আমি বাহিৰত বুলি কোৱাত দুৱাৰ এখন দেখুৱাই দিলোঁ আৰু আমি বাহিৰৰ এখন টেবুলত বহি পৰিলোঁ। ছুইমছুট পিন্ধি অলপ আঁতৰত কফি খাই থকা বয়সস্থ মহিলা দুগৰাকীয়ে আমাৰ ফালে চাই মিচিকে হাঁহি মাৰিলে। আমিও হাঁহিৰে উত্তৰ দিলোঁ। পৰিচাৰিকাগৰাকীয়ে মেনু কাৰ্ডৰ পৰা ছোৱালীয়ে 2 কাপ কফি আৰু কেক অৰ্ডাৰ দিলে। অলপ সময় পাছত কফি আহিল আৰু কফি খাই আমি 13 ঘণ্টীয়া বিমান যাত্ৰাৰ অৱসাদ অলপ দূৰ কৰিলোঁ। কফি খাই উঠি ইফাল সিফাল কৰি থাকিলোঁ আৰু ছোৱালীয়ে মোবাইল টিপি থাকিল। ওচৰতে থকা এটা ডাঙৰ ছাতিৰ তলত 4জনমান মহিলা বিকিনি পিন্ধি বিয়েৰ খাই হাঁহি মাতি ডাঙৰকৈ কথা পাতি আছিল আৰু মই ইফাল সিফাল কৰি থকা দেখি মোলৈ কেৰাহীকৈ চালে। ময়ো সিহঁতলৈ কেৰাহীকৈ চাই এসময়ত ছোৱালীৰ ওচৰত বহি মোবাইল টিপাত লাগিলোঁ। 1 ঘণ্টামান পাৰ হৈ যোৱাত ছোৱালীয়ে ক'লে যে ব'লা ৰিচিপশ্যনলৈ গৈ লবিত বহোঁগৈ। আমাক দেখা পাই থাকিলে সোনকালে ৰুম দিব, নহ'লে পাছৰ মানুহক দি থাকিব। আমি দুয়ো পুনৰ গৈ ৰিচিপশ্যনৰ কাউণ্টাৰ পালোগৈ। হাঁহি মাৰি এইবাৰ ৰিচিপশ্যনিষ্টগৰাকীয়ে আমাৰ পাছপৰ্ট খুজিলে আৰু পাছপৰ্ট স্কেন কৰি আমাৰ দুয়োকে 5ম মহলাত 2টা ৰুম দিলে। বস্তু বাহানি লৈ আমি 5ম মহলা পালোগৈ আৰু মই মোৰ ৰুমত সোমোৱাৰ আগতেই ছোৱালীয়ে নিৰ্দেশ দিলে যে গা পা ধুই 2 বজাত ৰেডি হ'ব লাগিব। চিলিৰ সময় আমাৰ অসমৰ বা ভাৰতৰ সময়তকৈ 9.5 ঘণ্টা পাছপৰা। আৰু সময়ত আমি তললৈ গৈ বাহিৰৰ ৰেষ্টুৰেণ্ট এখনত দুপৰীয়াৰ খাদ্য খাম আৰু আমাৰ ৰেষ্টুৰেণ্টখনৰ লোকেশ্যন দিলে 3 বজাত ছেণ্টিয়াগো চহৰৰ খোজকাঢ়ি দেখুৱাবৰ বাবে ইংৰাজী জনা এজন গাইড আহিব আৰু আমি খোজকাঢ়ি তেওঁৰ লগত 4-5 ঘণ্টামান চহৰৰ মুখ্য আকৰ্ষণস্থলীবোৰলৈ যাব লাগিব। আগতে আমাৰ এক ভ্ৰান্ত ধাৰণা আছিল যে ইংৰাজী জানিলে বুজিলে
ক'ব পাৰিলে বিশ্বৰ ডাঙৰ ডাঙৰ চহৰবোৰত ফুৰিবৰ বাবে অসুবিধা নাই, কিন্তু বেইজিং, ছাংহাই, টকিঅ', পেৰিছ, ৰোম আদি চহৰ ঘূৰাৰ পিছত মোৰ মনৰ সেই ভাৰান্তা কাহানিবাই আঁতৰ হৈছিল। ছেণ্টিয়াগো চহৰত সকলোৱে স্পেনিছ ভাষা কয়। দোকানত, পদপথত, বজাৰত খুব কম সংখ্যকেহে ইংৰাজী বুজি পায়। গতিকে ইংৰাজী আৰু স্পেনিছ ভাষা জনা গাইড নহ'লে খোজকাঢ়ি চহৰখন ফুৰা প্ৰায় অসম্ভৱ। সকলো সময়তে গুগল ট্ৰেন্সলেটৰ বা ChatGPT ব্যৱহাৰ কৰিব লাগিব। এজন গাইড থাকিলে নিশ্চিন্ত থাকিব পাৰি, কাৰণ ছাইনবোৰ্ড বা পদপথ বা দেৱাল সকলোতে কেৱল স্পেনিছ ভাষাত লিখনি। আমাৰ অসমত আকৌ অসমীয়াত নাথাকিলেও কিন্তু ইংৰাজীত থাকিবই। অসমত এতিয়া পঢ়াৰ ক্ষেত্ৰত সৰহসংখ্যক লোকৰে প্ৰথম পচন্দ ইংৰাজী ভাষা। 3 বজাত আমি হোটেলৰ ওচৰৰ ৰেষ্টুৰেণ্ট এখনত খোৱা বোৱা শেষ কৰাৰ লগে লগে এজন আদহীয়া মানুহ আমাৰ ওচৰ চাপি আহিল আৰু মোৰ ছোৱালীক নিজৰ পৰিচয় দি আমাৰ আজিৰ ৱাকিং টুৰ গাইড বুলি জনাই দিলে। মোৰ ছোৱালীজনীয়ে গাৰ্ড কাৰ্লছৰ লগত চিনাকি কৰাই দিলে। মই হেল্ল' কাৰ্লছ, নাইচ টু মিট ইউ বুলি সম্ভাষণ জনালোঁ। ইউ আৰ ৱেলকাম টু ছেণ্টিয়াগো, দ্য কেপিটেল অৱ চিলি বুলি তেওঁ উত্তৰ দিলে। প্ৰাৰম্ভিক চাহ চিনাকি হোৱাৰ পাছত মই মোৰ ছোৱালী আৰু কাৰ্লছ তিনিও পদৰ পথেৰে খোজকঢ়া আগবাঢ়িলোঁ। ধন্যবাদ।